চেপ্টিস্থিত বাসগৃহত দলীয় কৰ্মীসকলৰ ভৱেশ কলিতাক সম্বৰ্ধনা ৰঙিয়াৰ স্থানীয় এটিয়ে জেং বিহুৰ দলে জেং বিহু প্ৰদৰ্শন কৰে এতিয়া ভৱেশ কলিতাৰ বাসগৃহত গৌৰৱ গগৈ পৰাজয় সন্দৰ্ভত তথা বিৰোধী দল কংগ্ৰেছক তীব্ৰ সমালোচনা ভৱেশ কলিতাৰ কংগ্ৰেছ দলে বহু মিছা কথা ক'লে সেইবাবে ৰাইজৰ আস্থা আৰু বিশ্বাস নোহোৱা হৈছে বুলি কংগ্ৰেছৰ ওপৰত ভৱেশ কলিতাই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আমি ভৱেশ কলিতাৰ বাসগৃহৰ পৰা এই দৃশ্যাংশ দেখুৱাই আছোঁ এইদৰে এতিয়া স্থানীয় জেং বিহু দল আহি উপস্থিত হৈছে ভৱেশ কলিতাৰ বাসগৃহত আৰু তাৰ পিছতে এইদৰে বিহু মৰা দেখিবলৈ পোৱা গৈছে আৰু বিজেপি প্ৰাৰ্থীগৰাকী বিজয়ী হোৱাক লৈ এতিয়া উৎসৱমুখৰ পৰিৱেশ হৈছে এইদৰে ৰঙিয়াত দেখিবলৈ পোৱা গৈছে ভৱেশ কলিতাৰ যি ৰঙিয়াৰ চেপ্টিস্থিত বাসগৃহ আছে এই বাসগৃহত দলীয় কৰ্মীসকলক দেখিবলৈ পোৱা গৈছে উপস্থিত হোৱা ভৱেশ কলিতাক তেওঁলোকে সম্বৰ্ধনা জনাইছে আৰু স্থানীয় এটি জেং বিহু দল উপস্থিত হৈ এইদৰে বিহু প্ৰদৰ্শন কৰিছে ষোল্ল 2021 আৰু 2026 এই তিনিটাকৈ কনজিউমিং টাৰ্মত মই ৰঙিয়া সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হ'লোঁ তাৰ বাবে মই ৰঙিয়াবাসী ৰাইজক নমস্কাৰ জনাইছোঁ সেৱা জনাইছোঁ অভিনন্দনো জনাইছোঁ তেখেতসকলে যিদৰে আমাক আস্থা বিশ্বাস ৰাখি ভোটদান কৰিছিল নিশ্চিতভাৱে ৰঙিয়াবাসী ৰাইজৰ সুখে দুখে আপদে বিপদে প্ৰতিটো মুহূৰ্ততে মই যোৱা 10 বছৰ যিদৰে সেৱা দিছোঁ আগত 5 বছৰ ঠিক তেনেদৰে সেৱা দি সমষ্টিবাসীক আগবঢ়াই লৈ যাব লাগিব ৰাইজক কি ক'ব আপুনি ৰাইজক ধন্যবাদ দিছোঁ সমগ্ৰ অসমবাসীক ধন্যবাদ জনাইছোঁ এই খিলঞ্জীয়া যিটো সত্তা অসমৰ উন্নয়নৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিদৰে ৰাজ্যখনক আগবঢ়াই লৈ গৈছে সৰ্বদিশতে আগবঢ়াই নিছে ব্যাপক যি পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনৰ খাতিৰত অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীয়ে এনডিএক ছাপোৰ্ট কৰিছে নিশ্চিতভাৱে তৃতীয়বাৰৰ কাৰণে আমাক চৰকাৰ কৰাৰ সুবিধাকণ কৰিলে তাৰ বাবে মই সমগ্ৰ অসমবাসীক যিসকলে এনডিএ আৰু বিজেপিক ভোট দিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ নমস্কাৰ জনাইছোঁ আপোনাৰ বাসগৃহত আহি বিহু নাচি হয় এইবিলাক আমাৰ গতানুগতিক আনন্দ উৎসৱ আজি সদায় আনন্দ উৎসৱ কৰিয়ে আছে ইয়াত আৰু সকলোৱে আনন্দতে থাকে আমাৰো ভাল লাগে গৌৰৱ গগৈ পৰাজয় হৈছে কি ক'ব গৌৰৱ গগৈ মই কৈছোঁ যোৱাকালি কৈছোঁ না ৰিয়েকশ্যনটো দিছোঁ এই তিনিটা গগৈ তিনিখন ব্ৰহ্মপুত্ৰ পেলাই দিছে অসমৰ জনগণে এইটো নচলে ইয়াত যিমান মিছা কথা নকওঁ কেৱল মিছাই কেৱল দুৰ্নীতি কেৱল ভ্ৰষ্টাচাৰ কেৱল সীমাহীন দুৰ্নীতি